ঘৰেই মানুহ গঢ়ে, ঘৰতেই মানুহ মৰে। নিজৰ ঘৰ বুলি কোৱাৰ লগে লগে কথাবোৰ যথেষ্ট সুকীয়া। আৱেগ অনুভূতিবোৰ যেন আনক বুজাব নোৱাৰা। পাৰোঁ মানে আমি প্ৰত্যেকেই নিজৰ ঘৰখনৰ উন্নতিৰ অৰ্থে কৰিব লগা সকলোবোৰেই কৰোঁ। তথাপিও বহু সময়ত এনে অনুভৱ হয় ক'ৰবাত যেন কিবা এটা ৰৈ গৈছে। হয়তো সময়ৰ দাবীবোৰ বুজাত ভুল কৰিছোঁ, নহয় কৰাত কিবা এটা বিজুতি লাগিছে। নহ'লে যদি ইমান চেষ্টা কৰাৰ পিছতো ঘৰখনৰ উন্নতি নোহোৱাকৈ থাকে। আজিৰ এই ভিডিঅ'টোত আপোনাৰ ঘৰখনৰ সৈতে জড়িত দেখা নেদেখা প্ৰতিটো গুৰুত্বপূৰ্ণ উপাদানৰ বিষয়ে আলোচনা কৰিম। এক কথাত ক'বলৈ গ'লে কমপ্লিট ব্ৰেকডাউন কৰিবলৈ চেষ্টা কৰিম, যাতে ভিডিঅ'টো চাই থাকোঁতে আপুনি ভালদৰে বুজি উঠে খেলিমেলিবোৰ ক'ত, কেনেকৈ আৰু কিয় হৈ আছে। চ' অলপমান সময় উলিয়াই সম্পূৰ্ণ এটা ফ্ৰেছ মাইণ্ডেৰে আপুনি ভিডিঅ'টো চাব, যিহেতু কথাবোৰ আপোনাৰ নিজৰ ঘৰখনৰ লগত জড়িত। অ'কে, চ' প্ৰথম আহোঁ আমি ফাউণ্ডেশ্যনেল আৰু ফাণ্ডামেণ্টেল কথাবোৰলৈ, কাৰণ বেছিভাগ মানুহৰ ঘৰতে খেলিমেলিবোৰ ইয়াতেই হৈ থাকে। টনা আজোৰা, খোৱা কামোৰা, বাদ বিবাদ, ওজৰ আপত্তি, এইবোৰে আচল কথাত আমাৰ ঘৰখনৰ ফাউণ্ডেশ্যনেল স্থিতিটো কিমান দুৰ্বল, এতিয়াও যে আমি ঘৰখনৰ বাবে ষ্ট্ৰং ফাণ্ডামেণ্টেল পলিচি বা নীতি ডেভেলপ কৰিবই পৰা নাই, তাকেই সূচায়। কিন্তু আমি সৰহসংখ্যকে যিহেতু চ' কল মডাৰ্ণ এডুকেশ্যন ছিষ্টেমৰ দ্বাৰা শিক্ষিত, গতিকে আমাৰ মাজত থকা আত্মনাশী মই নামৰ ইগ'টোৱে মানি ল'বই নিদিয়ে যে ঘৰখনৰ মূল ভেটিটোৱে আমাৰ দুৰ্বল। শিক্ষাই জানো আমাক চকুমুদা কুলিৰ ভাও ধৰিবলৈ কয় যেতিয়া বিচক্ষণতাৰ প্ৰয়োজন হয়? মাত্ৰ এবাৰ আপুনি ভালদৰে চাওক যে সমস্যাত পৰাৰ সময়ত ঘৰখনৰ মানুহবোৰে গুৰি পৰুৱাৰ দৰে একত্ৰিত হৈ ফাইট কৰে নে ফৰিং চিটিকা দিয়ে। মাত্ৰ এবাৰ চাওক সাধাৰণ দিনবোৰত কিমান আত্মীয়তাৰে ইজনে সিজনৰ সৈতে সময়বোৰ পাৰ কৰে। এবাৰ এৰি অহা দিনবোৰৰ খোজ ধৰি পঢ়ি চাওক যে দায়িত্ববোৰ জাপি দিব লাগে নে আগ্ৰহেৰে আহি নিজেই গ্ৰহণ কৰে। এবাৰ ভালদৰে পাগুলিয়ে চাওক দুখ আৰু ভুলবোৰ নোকোৱাকৈ মূৰ পাতি লৈ শুধৰাই নে আনৰ গালে ঠেলিবলৈ প্ৰয়াস কৰে। এবাৰ আৱেগবোৰ অলপ আঁতৰাই চাওক মৰমবোৰত স্বাৰ্থ আছে নে অন্তৰৰ আত্মীয়তা আছে। যদি সকলোবোৰ অ'কে অ'কে বা তাতকৈ ভাল পৰ্যায়ত আছে তেনেহ'লে কোনো কথা নাই, আৰু যদি বিসংগতি পাইছে, উন্নতিৰ বাটত বাধাৰূপে দেখা পাইছে, চিন্তা কৰিব নালাগে। মানুহ কোনো প্ৰকৃততে বেয়া নহয়। জীৱনৰ মৌলিক প্ৰক্ৰিয়াবোৰ আপগ্ৰেড কৰি তেওঁক ভাল ৰূপে গঢ়ি তুলিব পাৰিব, কিন্তু তাৰ বাবে আপোনাৰ জ্ঞান, সজাগতা আৰু সদিচ্ছা বহুতেই প্ৰয়োজনীয়। প্ৰেম, স্নেহ, সন্মান, সততা, দায়িত্ব, একতা, আস্থা, কথা বতৰা, শিক্ষা, স্বাস্থ্য, সজাগতা, অৰ্থনৈতিক স্থিতি, কল্যাণ, এই বিষয়বোৰত আপোনাৰ ঘৰখনৰ ষ্ট্ৰেংথ আৰু উইকনেছ কি হয় তাক গভীৰভাৱে অধ্যয়ন কৰি দুৰ্বলতাবোৰ দূৰ কৰাৰ ওপৰত কাম কৰিব লাগে উপযুক্ত নীতি আৰু কৌশলৰ দ্বাৰা। চৰাইৰ দৰে আকাশত উৰাৰ সপোন সকলোৰে থাকে, কিন্তু পাৰে কিমানে? তাতে যদি বুনিয়াদ দুৰ্বল হয়, চৰাইৰ বংশধৰ হ'লেও উৰিব নোৱাৰে। অষ্ট্ৰিচ, ইমু, ৰিয়া, কিউই এইবোৰ হওঁতে চৰাইৰ প্ৰজাতিয়ে হয়, কিন্তু বুনিয়াদী বিসংগতিৰ বাবে তেওঁলোকে উৰিব নোৱাৰে। নেক্সট কথাটো হৈছে জেনেৰেল আৰু ছ'চিয়েল ফেক্টৰ। এই ক্ষেত্ৰত মই এটা কথাৰ ওপৰত বেছি গুৰুত্ব দিব বিচাৰোঁ, আৰু সেইটো হৈছে পিপল পাৰ্টিচিপেশ্যন। পৰিয়াল পৰিচালনা আৰু সামাজিক দায়িত্ববোৰ পালনৰ বেলিকা ঘৰৰ সদস্যসকলে কোনে কিদৰে পাৰ্টিচিপেট কৰাটো প্ৰয়োজনীয়, প্ৰত্যেকেই সেই কথা জনাটো আৰু হৃদয়ংগম কৰাটো অতি প্ৰয়োজনীয়। কৰ্তব্য আৰু দায়িত্বৰ বোধে ঘৰ আৰু সমাজ এখন সবল আৰু শক্তিশালী ৰূপত গঢ়ি তোলাত প্ৰধান ভূমিকা লয়, আৰু দায়িত্বহীনতা বা পলায়নবাদিতাই অস্তিত্বৰ হানি কৰে। মানুহৰ জীৱনটো কেৱল লাভ লোকচান, পোৱা নোপোৱাৰ হিচাপ কৰি হেৰুৱাবোৰ ঘূৰাই পোৱাৰ বা নোপোৱাবোৰ পোৱাৰ অন্তহীন যাত্ৰা হয় জানো? হিচাপবোৰ জীৱনৰ এটা পাৰ্ট হয়, জীৱন নহয়। পৰিস্থিতিবোৰ খন্তেকীয়া, সলনি হওঁতে বেছি সময় নালাগে, কিন্তু পৰিৱেশ সলনি হওঁতে যথেষ্ট সময় লাগে। দায়িত্ব আৰু কৰ্তব্যই পৰিৱেশ গঢ়ে, উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিৱেশ গঢ়ে। গতিকে আপোনাৰ পৰিয়ালৰ স্থিতি দীৰ্ঘকালীন সময়ৰ বাবে স্থায়ীভাৱে উন্নত কৰিবলৈ হ'লে সদস্যসকলৰ অংশগ্ৰহণৰ ওপৰত আপুনি বিশেষভাৱে কাম কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ ফেমিলি ৰিচুৱেলবোৰ প্ৰধানত তিনিটা উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি যদি সম্পাদন কৰে ঘৰখনৰ বাবে যথেষ্ট ফলপ্ৰসূ হ'ব। সেইকেইটা হৈছে বণ্ডিং, ব্লেছিংছ আৰু ব্ৰেণ্ডিং। আপোনাৰ ঘৰৰ কাৰ্যকলাপবোৰে যাতে ঘৰৰ সদস্যসকলৰ মাজত ষ্ট্ৰং বণ্ডিং এটা বিল্ড আৰু মেইনটেইন কৰাত সহায় কৰে, মানে একতাৰ স্থিতিটো শক্তিশালী কৰাত যাতে সবল ভূমিকা লয়, তাৰ ওপৰত লক্ষ্য ৰাখিব লাগে। উদাহৰণস্বৰূপে আমি পঞ্চপাণ্ডৱৰ কথাটো ল'ব পাৰোঁ। সুখৰ সময়তো তেওঁলোক একেলগে আছিল, মহাপ্ৰলয় সময়তো ইজনে সিজনক এৰা নাছিল, আৰু ৰণক্ষেত্ৰতো কান্ধত কান্ধ মিলাই ধৰ্ম আৰু সত্যৰ পথেৰে যুঁজিছিল। সুখবোৰ ভগাই ল'লে বাঢ়ে, দুখবোৰ ভগালে কমে, আৰু সমস্যাবোৰ ভগালে সৰু হৈ পৰে। যিটো পৰিয়ালত ঈশ্বৰৰ সান্নিধ্য আৰু আশীৰ্বাদ পোৱাৰ অৰ্থে নিতৌ পূজা অৰ্চনা, ধ্যান, হৱন, মন্ত্ৰজপ এনেধৰণৰ অনুষ্ঠানবোৰ কৰা হয়, ঈশ্বৰে মহাসংকটৰ সময়টো ৰক্ষা কৰে আৰু উন্নতিটো অৰিহণা যোগায়। 1984 চনত হোৱা ভূপালৰ গেছ ট্ৰেজেডিত 3700 মানুহ স্পট ডেথ হৈছিল। পিছলৈ এই সংখ্যাটো বাঢ়ি গৈ 25,000 হ'ল। সৰ্বমুঠ 5 লাখ মানুহ তাত এফেক্টেড হৈছিল। কিন্তু আচৰিত কথাটো হ'ল সেই ঘটনাটো হোৱা আটাইতকৈ হটস্পটটোতে এটা পৰিয়ালৰ সদস্যসকলৰ অকণমানো একোৱেই ক্ষতি নহ'ল, কাৰণ তেওঁলোকে ঘৰখনত সদায় হৱন কৰিছিল ভগৱানৰ নামত। এইটো জানো মিৰাকুল নহয়? নেদেখাজনৰে কৃপা নহয়?
আৰু এটা কথা এইখিনিতে উল্লেখ কৰিছোঁ যে বৰ্তমানৰ ৰিলায়েন্স কোম্পানীৰ স্বত্বাধিকাৰ মুকেশ আম্বানীদেৱে যি ঠাইতে নতুনকৈ ডাঙৰ উদ্যোগ নিৰ্মাণ কৰে তাতে এটা মন্দিৰ স্থাপন কৰে কেম্পাছৰ ভিতৰচোৱাত আৰু 24 ঘণ্টাই তাত পূজাৰীয়ে পূজা অৰ্চনা আৰু অনুষ্ঠান কৰি থাকে শিফ্ট অনুসৰি ডে শিফ্ট নাইট শিফ্ট এনেদৰে ভাৰতবৰ্ষ বাদ দিয়ক সমগ্ৰ পৃথিৱীতে আজি তেওঁক চিনি পায় এহাতেদি যদি ঈশ্বৰে আপোনাক সংকটৰ পৰা উদ্ধাৰ কৰে অন্য হাতেদি উন্নতিৰ পথেৰে আগুৱাই নিয়ে এহাতেদি যদি আপোনাৰ বুদ্ধি বিকশিত কৰে অন্য হাতেদি সুযোগ সুবিধাবোৰ কঢ়িয়াই আনে এহাতেদি যদি তেওঁ আপোনাক আশ্ৰয় দিয়ে অন্য হাতেদি ভৰণ পোষণ দিয়ে তেওঁৰ কৃপা অপৰম্পাৰ চ' ৰিলিজিয়াছ প্ৰেক্টিছবোৰ কিমান গুৰুত্বপূৰ্ণ ঘৰ এখনৰ উন্নতি আৰু সুৰক্ষাৰ বাবে সেইটো কৈ শেষ কৰিব পৰা এটা বিষয় নহয় অনুভৱৰ বিষয় নিৰপেক্ষভাৱে যদি আপুনি বিশ্লেষণ কৰি চাই তেনেহ'লে বুজিব যে এখন ঘৰৰ কেৱল এজন মানুহে যদি শাৰীৰিক মানসিক আৰু বৌদ্ধিকভাৱে যি জান লগাই কষ্ট কৰে ঘৰখনৰ উন্নতিৰ বাবে তেতিয়াও কিন্তু ঘৰখনৰ উন্নতি বিল' এভাৰেজ জোনতে থাকে যদি ঘৰখনৰ প্ৰতিজন কৰ্মঠ সদস্যই মনে প্ৰাণে লাগে তেতিয়া পৰিয়ালটোৰ গ্ৰোথ সময়ৰ লগত খাপ খোৱাকৈ এভাৰেজ ষ্টেণ্ডাৰ্ড জোনতে থাকে আৰু যদি ঘৰখনৰ সদস্যসকলৰ কষ্ট আৰু শ্ৰমৰ লগতে সেই ঘৰখনত ভগৱানৰ কৃপাদৃষ্টি থাকে তেতিয়া উন্নতিয়ে আকাশ চুৱে এবছলিউট পৰ্যায়ত গ্ৰোথ হয় আনহাতে যদি কেনেবাকৈ ঘৰখন নিগেটিভ শক্তিৰ কবলত পৰে যিমান হাড় ভঙা কষ্ট কৰিলেও উন্নতি নহয় ধাৰ আৰু অশান্তিয়ে সকলোকে শেষ কৰি দিয়ে মানসিক আৰু শাৰীৰিকভাৱে এতিয়া মই থুৰতে তিনিটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াই দিব বিচাৰিছোঁ যিকেইটাৰ প্ৰতি আপুনি সজাগ হৈ গুৰুত্ব দিলে উন্নতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশটো ঘৰত গঢ়ি তুলিব পাৰিব এবাৰ পৰিৱেশ যদি উন্নতি অনুকূলে গঢ়ি ল'ব পাৰে গ্ৰোথ নিশ্চিত যিহেতু পৰিৱেশ এদিনতে সলনি নহয় ইয়াৰ অস্তিত্ব দীৰ্ঘকালীন নম্বৰ 1 মৃদু ধ্বনিক মাহাত্মতা দিয়ক মানে কথা বতৰাই হওক অন্য কিবা কামেই হওক লক্ষ্য ৰাখিব যাতে ঘৰখনত কেতিয়াও উচ্চ স্তৰত শব্দ নহয় সমগ্ৰ ব্ৰহ্মাণ্ড ধ্বনিৰ দ্বাৰা পৰিচালিত হৈ আছে যাৰ ধ্বনি যিমান গহীন আৰু মৃদু তাৰ স্থায়িত্বতা সিমানেই বেছি সিমানেই সি দেৱত্বক আকৰ্ষণ কৰে খুব লাউড ভলিউমত মিউজিক শুনাটো এটা আখৰিক ক্ৰিয়া ঘৰৰ বস্তুবোৰ থওঁতে বা টনামেলা কৰোঁতেও শব্দ হয় এই ক্ষেত্ৰত অভ্যাসবোৰ সলনি কৰি এটা ছফ্ট ৱেত কামবোৰ কৰাত গুৰুত্ব দিয়ক মনত ৰাখিব তীব্ৰ ধ্বনিয়ে সদায় ঘৰখন তহিলং কৰে মন্ত্ৰত ওলোমাই থোৱা সেই ভিন্ন চাইজৰ টিলিঙাবোৰো আমাৰ আত্মচেতনাক জগাব পৰাকৈ কম্পন শক্তিৰ দ্বাৰা ধ্বনি উৎপন্ন কৰিব পাৰে তাৰ এটা নিৰ্দিষ্ট ক্ৰম আছে প্ৰাচীন মন্দিৰবোৰতহে সেই ক্ৰম অনুসৰি থকাটো দেখা যায় সময় আৰু জ্ঞানৰ অভাৱত আজিকালি মন্দিৰবোৰত য'তে যেনেকৈ পাৰে তেনেকৈ ওলোমাই থয় দ্বিতীয় কথাটো হৈছে ব্যৱহাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত মানুহকে আৰম্ভ কৰি সকলো জীৱ আৰু বস্তুকে সন্মানপূৰ্বকভাৱে উপযুক্ত মৰ্যাদা প্ৰদানেৰে ব্যৱহাৰ কৰক আপোনাৰ ব্যৱহাৰৰ দ্বাৰা জীৱৰ দৰে জড় বস্তুবোৰ সমানে প্ৰভাৱিত হয় মূৰ্তি এটা নিৰ্মাতাৰ লগতে মূৰ্তি হৈ থাকে কিন্তু পূজাৰীৰ সংস্পৰ্শত ভগৱান হৈ পৰে আপুনি আপোনাৰ ব্যৱহাৰৰ দ্বাৰা যিদৰে অন্য জীৱৰ অন্তৰ জয় কৰিব পাৰে একেদৰে জড় বস্তুবোৰতো প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে জীৱ আৰু জড় যেতিয়া সকলো আপোনাৰ আচৰণত আপ্লুত হ'ব তেতিয়া আশীৰ্বাদ বিচাৰি আপুনি মন্দিৰ যাব নালাগে ঘৰখনেই মন্দিৰ হৈ পৰিব সাধু সন্ত আৰু দেৱাত্মাই নিজে আহি আপোনাক ঘৰতে আশীৰ্বাদ দি যাব ঘৰখনক মানৱীয় মহানতাৰ চুম্বকীয় তত্ত্বৰে জাগৃত কৰক বিচাৰিব একোৱেই নালাগে সকলোবোৰ আকৰ্ষিত হৈ আহিব আৰু শেষৰ কথাটো হৈছে বাজেট আৰু পৰিকল্পনাৰ দ্বাৰা পৰিয়ালৰ কাম কাজবোৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰাধান্য দি সম্পাদন কৰক যদি এটা মাত্ৰ উপাৰ্জনৰ উৎস আছে তেনে ক্ষেত্ৰত চেষ্টা কৰক অন্য এটা উপাৰ্জনৰ পথ যাতে ছাপৰ্টিভ হিচাপে গঢ়ি ল'ব পাৰে তাৰ পিছতহে লাইবিলিটিৰ কথা ভাবিব প্ৰথম সদায় এছেট ডেভেলপমেণ্টক প্ৰায়ৰিটি দিয়ক লাইবিলিটিক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া মানে আপোনাৰ জীৱনত উল্টি গিনতি চুৰু ভাল মাত্ৰাত উপাৰ্জন কৰা মানুহ এজনো নিজৰ অৰ্থনৈতিক সুদক্ষতা আৰু সচেতনতাৰ অভাৱৰ কাৰণেই বিপদত পৰে পাৰে মানে বিপদত পৰাজনক সদায় উদ্ধাৰ কৰক পৰ্যাপ্ত সহায় কৰি লগতে মাংগলিক অনুষ্ঠানবোৰত নিজৰ সেৱা আৰু যোগদান আগবঢ়াবলৈ নাপাহৰিব 100 টকা উপাৰ্জনৰ 1 টকাও যদি আপুনি জগত কল্যাণ আৰু ঈশ্বৰৰ সেৱাত ব্ৰতি থকা সাধু সন্যাসীৰ শ্ৰীচৰণত দান কৰে সেই 1 টকাটো আকৌ 100 টকা হৈ আপোনাৰ হাতলৈ ঘূৰি আহে ই ল অফ ৰিটাৰ্ণৰ ইউনিভাৰ্চেল প্ৰিন্সিপলৰ ওপৰত প্ৰতিষ্ঠিত আপোনাৰ কৰ্মৰ পাৰ্পছ আৰু ইণ্টাৰনেল ইনভলভমেণ্টৰ ডেপ্থৰ দ্বাৰা ই মূল্যাংকিত ভাৰতবৰ্ষৰ জনসংখ্যাৰ 0.4% হৈছে জৈন সম্প্ৰদায়ৰ মানুহ আৰু তেওঁলোকে ভাৰত চৰকাৰে সংগ্ৰহ কৰা সৰ্বমুঠ টেক্সৰ 17% কণ্ট্ৰিবিউট কৰে ইয়াৰ অন্তৰালত থকা দৈবিক কাৰণটো হৈছে যে জৈন সম্প্ৰদায়ৰ মানুহসকলে তেওঁলোকৰ ঘৰত উন্নতিৰ বাবে প্ৰয়োজনীয় অনুকূল পৰিৱেশটো সদায় মেইনটেইন কৰি থাকে আৰু যিকোনো মাংগলিক অনুষ্ঠানতে যিকোনো ধৰ্মীয় অনুষ্ঠানতে তেওঁলোকে সৰ্বাধিক ডনেট কৰে পূৰ্ণ অন্তঃকৰণেৰে এনেদৰে বিজ্ঞান মনোবিজ্ঞান বাস্তৱ জগতৰ উদাহৰণ আৰু আধ্যাত্মিক চেতনাৰ দ্বাৰা আপোনাৰ সমস্যাবোৰ বিচক্ষণতাৰে বিশ্লেষণ কৰি সমাধানৰ পথবোৰৰ সৈতে আপোনাক চিনাকি কৰাই দিয়াৰ ব্ৰতত আমি ব্ৰতী আপোনাৰ অনুভৱবোৰ আমালৈ কমেণ্ট বক্সত লিখি পঠাবলৈ নাপাহৰিব লগতে যদি বিশেষ কিবা সমস্যা আছে সেই বিষয়েও জনাব
নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।